Hello everyone, welcome back to my channel. This is me, Kamron Nahar. আজিকালি কিছুমান লৰাই ছোৱালীজনী প্ৰপ'জ কৰে আৰু ছোৱালীজনীয়ে একচেপ্ট কৰি লয়। লৰাজনে যেতিয়া প্ৰপ'জ কৰে তেতিয়া বিভিন্ন ধৰণৰ সপোন দেখুৱাই লৰাবিলাকে বিভিন্ন ধৰণৰ সপোন দেখুৱাই সপোনৰ ৰাজ্যত বাস কৰাবলৈ ষ্টাৰ্ট কৰি দিয়ে আৰু প্ৰমিস কৰে ছোৱালীজনীক যে মই তোমাক বিয়া কৰাম, আমি দুটাই সংসাৰ কৰিম। এই যে সপোন, এই সপোনবিলাক বাস্তৱ কৰিবৰ কাৰণে হয়তো ছোৱালীজনীয়ে লৰাজনৰ লগত হাত মিলাই আৰু হাত মিলাৰ পিছত আপোনালোকে জানে বাকিখিনি জানে তাৰ পিছত লৰাজনে ব্ৰেকআপ কৰি দিয়ে ছোৱালীজনীৰ লগত। ছোৱালীজনী বহুত বেছি ইমোশন হয়, বহুত আবেগিক হৈ যায়। তাৰ কাৰণ কিছুমান এনেকুৱা সিচুৱেচন আছে যে লৰাবিলাকে সেই সিচুৱেচনটো ক্ৰিয়েট কৰাৰ পিছত আঁতৰি যায় আৰু ছোৱালীজনী নিৰুপায় হৈ পুলিচ ষ্টেচনত গুচি যায় আৰু পুলিচ ষ্টেচনত গৈ এফআইআৰ দিয়ে। আৰু এফআইআৰ দিয়াৰ পিছত ছোৱালীজনীয়ে বহুত বেছি আশা কৰি থাকে যে মই হয়তো আইনীগতভাৱে লৰাজনক জেল যাব বা লৰাজনক কিবা এটা একচন ল'ব। বহুত ধুনীয়াকে হয়তো ভাবি থাকে বা কল্পনা কৰি থাকে বা আশা কৰি থাকে ছোৱালীজনীয়ে। কিন্তু আশা মতে কাম নহয়। আপুনি তেতিয়া ভাবিব বা ছোৱালীজনী ভাবিব যে মইতো কেছ কৰিছো, মইতো এফআইআৰ দিছো, পুলিচে কিয় একচন লোৱা নাই। যেটো আপোনাৰ আইনৰ যেটো কথা সেই কথাখিনি আপুনি লিখা নাই, গতিকে আপোনাৰ একচন লোৱা নাই। আপুনি তাৰ পিছত এডভকেটৰ ওচৰত আহিলে, এডভকেটৰ ওচৰত আহি আপুনি এডভকেটৰ লগত কথা পাতিলে, কিন্তু আপুনি যে আগতে এফআইআৰ খন দিছে হেতুটো অলৰেডি ৰেকৰ্ড হৈ আছে ন। আপুনিটো প্ৰথমতে ভুল কৰি পেলাইছে। আপুনি যদি প্ৰথমতে এডভকেটৰ ওচৰত আহিল হয় তেতিয়া হলে আপোনাৰ হয়তো এই ভুলটো নহল হয়। ভুলটো আপুনিটো প্ৰথমতে কৰি পেলাইছে, ভুলটো আপোনাৰ আৰম্ভণিতে হৈছে। এতিয়া পিছত যেতিয়া সাবসিকুৱেন্ট লগাব তেতিয়া আপোনাৰ ডাউট ক্ৰিয়েট হ'ব। এনেকুৱা কেছত যেহেতু আপোনাৰ লগত প্ৰমিস কৰিছিল বিয়া কৰাব বুলি, যেহেতু আপোনালোকে প্ৰমিসত আবদ্ধ হৈ আছিলে কিন্তু বিয়া নকৰালে বা প্ৰমিস ব্ৰেক কৰিছে, যদি আপোনাৰ কেছ কৰিব লাগে বা আপোনাৰ যদি পুলিচ ষ্টেচনত যাব লাগে তেতিয়া হলে অকনমান ভাবি চিন্তি কাম কৰক, অকনমান ধীৰে সুস্থিৰে কাম কৰক। জলদিবাজি নকৰিব। জলদি কৰিলে হয়তো জানি বুজি এডভকেটৰ ওচৰত যাওক। আপুনি জানি বুজি এডভকেটৰ ওচৰত যাওক, এডভকেটৰ লগত শেয়াৰ কৰক কথাখিনি। এডভকেটে এনেকুৱা কিছুমান ইনগ্ৰেডিয়েন্টস দিব যেটোত নেকি হে লৰাজন হে কেছটোৰ পৰা ওলাব নোৱাৰিব বা হে কেছটোৰ পৰা বাচিব নোৱাৰিব। So more information related to law, then you can follow me Facebook page, Instagram and YouTube channel. Thanks for watching my video.